উফ, বৰ গৰম। আজি অন্য এটি কবিতা, যাৰ শিৰোনাম উফ বৰ গৰম। কিয় পুৱাৰ শালিকীৰ মাতত আজি পিতায়ে শোৱাপাতি এৰা নাই? কিয় আই আজি ৰণভূমিলৈ যোৱাৰ দৰে ঘৰৰ বাহিৰৰ বনৰ কাম কৰা নাই? কিয় আজি বিহুৰ ঢোলৰ গুমগুমনিৰ দৰে হালোৱাই পথাৰত হাল জোৰা নাই? যোৱাবাৰ দেখোন মোৰ পথাৰত বিহু সদৃশ পৰিৱেশ, হালোৱা ৰোৱনী যেন ঢুলীয়া নাচনী, যেন বিহুজোৰে সেউজ পথাৰত। আজি সেইবোৰ এটি কল্পনা, প্ৰকৃতিৰ ৰুদ্ৰ ছবি, চাৰিওদিশে শুকান ধৰণী। সেউজ পথাৰতো আজি চিয়াল ফাট, ৰঙা সৰুজে অগ্নি বৰফ, সেউজ পথাৰত হাহাকাৰ। বৰুণ দেৱতাই প্ৰশ্ন কৰে, বাৰিষা কিয় লাগে তহঁত মানৱ জাতিক? কংক্ৰিটেৰে পৃথিৱী সজালি, সেয়ে বতৰ খৰাং, পথাৰ শুকান, উদং হব দূৰ ভঁৰাল। খেতিয়ক ৰোৱনী দাৱনী নামৰ শব্দ শুনিবি, অৰ্থ তাৰ হেৰাল। কিয় কিয় বুলি আনক দুখিলি, ঈশ্বৰো নগল সাৰি, ধুনীয়া ধৰণীক হানি খুচি খালি, সেয়ে খৰাং বতৰৰ অভিশাপ তই পালি। ধন্যবাদ।